শুভ্ৰ কিংকৰ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আপুনি কি ভাবে কিমান ভয়ংকৰ আচলতে এই গোটেই নেক্সাছটো ধন্যবাদ আজি এনেকুৱা ধৰণৰ এটা আলোচনাৰ মুকলি কৰাৰ কাৰণে ইতিমধ্যে ইলিয়াছ যে গোটেই কথাখিনি কৈছে যদিও কৈছে যে চিকিৎসা আমি নিজে পঢ়াৰ প্ৰায় 50টা বছৰ হ'ল ইমান দিনৰ পিছতো দেখিছোঁ চিকিৎসা সেৱাৰ ক্ষেত্ৰত যথেষ্টখিনি উন্নতি হৈছে কিন্তু কথাটো হৈছে কি এই যে ভুৱা ডাক্তৰৰ যিটো কথা আমি আচলতে ভাৰতীয় চিকিৎসা সন্থাই বহু দিনৰ পৰা এই বিষয়ে আমি প্ৰতিবাদ কৰি আহিছোঁ আমি ভাৰতীয় চিকিৎসা সন্থাই তিনি ধৰণৰ কেটেগৰী ডাক্তৰবিলাকক আমি ভুৱা চিকিৎসক হিচাপে লেবেল কৰোঁ আৰু তাৰ তিনিটাৰ বিষয়ে আমি যুঁজ কৰি আছোঁ প্ৰথম যে তেওঁলোকৰ কিছুমান চিকিৎসক আছে এক নম্বৰ যে তেওঁলোকৰ কোনো ডিগ্ৰীয়ে নাই তেওঁলোকৰ একো ধৰণৰ শিক্ষাগত কোনো অৰ্হতা নাই তেওঁলোকে এনে একো নোহোৱাকৈ কাৰোবাৰ সহায়ত কোনোবা দিনা কাৰোবাৰ লগত কাম কৰিছিল তেওঁলোকে চিকিৎসা কৰে দুই নম্বৰতে মিক্সোপেথিৰ বিৰুদ্ধে আমি যথেষ্টখিনি কাম কৰি আছোঁ মিক্সোপেথি মানে কি যে এলোপেথিক ডাক্তৰ এজন তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে এলোপেথিক চিকিৎসা কৰা কিন্তু অন্য বিভাগৰ যেনেকৈ ভাৰতীয় চিকিৎসা বিজ্ঞানত বিভিন্ন আছে আয়ুৰ্বেদিক আছে উনানী আছে বা হোমিঅ' আছে তো সেইবিলাকৰ লগত এলোপেথিক চিকিৎসাৰ কোনো ধৰণৰ মিল নাই তেনেকুৱা ধৰণৰ চিকিৎসক কিছুমানে এই ধৰণৰ চিকিৎসা কিছুমান কৰি থাকে আৰু 3 নম্বৰতে হৈছে কি এই যে ইলিয়াছ দাই কৈছে যে কিছু সংখ্যক চিকিৎসক আছে তেওঁলোক ভয়ানক হৈছে যে তেওঁলোকৰ MBBS ডিগ্ৰী এটা হয়তো আছে কিন্তু তেওঁলোকৰ যিখিনি বিশেষজ্ঞ চিকিৎসা কৰাৰ যিখিনি অধিকাৰ থাকে সেইখিনি অধিকাৰ বা সেইখিনি অভিজ্ঞতা তেওঁলোকৰ নাই তেওঁলোকে কিবা বেলেগ ধৰণৰ কিবা ডিগ্ৰী এটা লৈ পেলাই তেওঁলোকে এই কাম কৰি আছে এই কথাটো কিন্তু বৰ বেয়া কথা হৈছে আমাৰ চিকিৎসকসকলৰ কাৰণে বেয়া কথা হৈছে গতিকে এই বিষয়ে যদিও কৈছে যে প্ৰাঞ্জল মজুমদাৰ এইমাত্ৰ কৈছে যে এই কামটো 7 দিনতে শেষ কৰিব পৰা অৱস্থা 7 দিনতে শেষ কৰিব পৰা অৱস্থা নহয় এই কাৰণে ইয়াত বিভিন্ন সামাজিক কথা জড়িত থাকে যে আমি নিজে জানো গাঁও অঞ্চলত থাকিও জানো যে কিছুমান ঠাইত কোনো ধৰণৰ চিকিৎসা জ্ঞান নথকা চিকিৎসা কোনো ডিগ্ৰী নথকা চিকিৎসকে নামধাৰী চিকিৎসকে চিকিৎসা চলাই আছে আৰু বহুত ৰোগী তেওঁলোকৰ তাতে যায় কাৰণ উপায় নাই এতিয়া যদিও কোৱা হৈছে যে চিকিৎসা আমাৰ সকলোৰে কাৰণে হৈছে বহুত মেডিকেল কলেজ হৈছে বা বিভিন্ন হেৰি হৈছে তাৰ মাজতো আজিৰ তাৰিখতো চিকিৎসা ভিতৰুৱা অঞ্চলত চিকিৎসা যিখিনি প্ৰাপ্তি সেই প্ৰাপ্তি ইমানখিনি এতিয়ালৈকে সুস্পষ্ট হোৱা নাই মানে এতিয়াও মানুহে চিকিৎসকৰ কাৰণে বহুত ৰৈ থাকিব লাগে কাৰণে তেওঁলোকে নোৱাৰাৰ কাৰণে সহজলভ্য যিটো উপায় সেই সহজলভ্য হৈ যায় হৰি যদু মধু তেনেকুৱা বিভিন্ন চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হয় গতিকে এই গোটেই পদ্ধতি তাৰ উপৰিও যিটো কথা কৈছে মজুমদাৰ দেৱে যে ফাৰ্মাচীবিলাক আচলতে ফাৰ্মাচীবিলাক হৈছে কি ভুৱা চিকিৎসকৰ একটা অভিকেন্দ্ৰ বুলি কৈছোঁ অভিকেন্দ্ৰ এই কাৰণে যে তাৰ ফাৰ্মাচীৰ কোনো ধৰণৰ ফাৰ্মাচীৰ কোনো জ্ঞান নাই তেওঁলোকে আধা চিকিৎসা কৰি থাকে গতিকে এই ধৰণৰ এই গোটেই কাৰবাৰবিলাক চিকিৎসকৰ গোটেই ধৰণটোত চৰকাৰে বিশেষভাৱে মানে সেই ক্ষেত্ৰত এটা ৰুল কিন্তু তাতে সমস্যাটো হৈছে আমাৰ মাননীয় পোদ্দাৰ ডাঙৰীয়ানী ক'ব যে আচল সমস্যাটো হৈছে যিখিনি যিখিনি আইনখিনি ইমান শিথিল যে এৰেষ্ট কৰাৰ পিছতেই লগে সাধাৰণভাৱে বেইল পাই যায় আৰু বেইল পোৱাৰ পিছতো মানে সৰ্বোচ্চ শাস্তি আছে 2 বছৰৰ কাৰাদণ্ড আৰু 2 লাখ টকাৰ জৰিমনা কিন্তু ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত মহাৰাষ্ট্ৰত বিশেষকৈ আৰু কেৰালাত এই বিষয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে কিন্তু যথেষ্টখিনি খুব কঠোৰ আইন প্ৰণয়ন কৰা হৈছে সেইকাৰণে তাতে কিছু পৰিমাণে কাৰ্ভ হৈছে আমাৰ ইয়াত আমাৰ ভৌগোলিক কাৰণে হওক বা বিভিন্ন কাৰণতে হওক সাধাৰণভাৱে মানুহে তাৰমানে তেনেকুৱা ধৰণৰ চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হয় আৰু তাৰে সুযোগটো লৈ থাকে আৰু এতিয়া আধুনিক চিকিৎসাৰ প্ৰতি মানুহৰ যিটো ধাউতি হৈছে আকৰ্ষণ বাঢ়িছে তাৰে সুযোগ কিছুমান চিকিৎসকে লৈছে যে যিখিনি ডিগ্ৰী নাই যিখিনি প্ৰয়োজনীয় যিখিনি অভিজ্ঞতা সম্পন্ন যিখিনি ডিগ্ৰী লাগে সেই ডিগ্ৰী নোহোৱাকৈ তেওঁলোকে এইবিলাক কামবিলাক কৰি আছে গতিকে এই কমপ্লেক্স যিটো সমস্যা অকল গাঁও অঞ্চলৰ সমস্যাই নহয় চহৰ অঞ্চলতো সমস্যা হৈছে ফাৰ্মাচীৰ সমস্যা হৈছে এই গোটেই সমস্যাখিনি চৰকাৰে কিন্তু মানে অকণমান খুব গুৰুত্বপূৰ্ণ সহকাৰে ল'ব লাগিব কিয় ইয়াত মানুহৰ জীৱনৰ কথা জড়িত থাকে এফালে আমি চিন্তা কৰি আছোঁ উন্নত চিকিৎসাৰ কথা আনহাতে ইমান বেয়া ধৰণৰ মানে অপচিকিৎসাৰ কথা চিন্তা কৰি আছোঁ আৰু তাৰ কাৰণে আমি ভাৰতীয় চিকিৎসা সন্থাই বহু দিনৰ পৰা যুঁজি আছোঁ আমি ওএনটি ৱৰ্কাৰ ডে পাতিছোঁ চৰকাৰৰ লগত হেৰি কৰিছোঁ কিন্তু অভাৰঅল যিখিনি আমি চৰকাৰী সহযোগিতা পাব লাগে তেনেকুৱা ধৰণৰ চৰকাৰী সহযোগিতা বহু দিনৰ পৰা আমি যুঁজি থকাৰ পিছতো পোৱা নাই আমি আশা কৰিম চৰকাৰ এই বিষয়ত কিছু সচেতন হ'ব